আজি প্ৰথম আৰম্ভণি হৈছে আমাৰ শ্ৰদ্ধাৰ মহাধিবক্তা আহিছিলে আজি দেৱজিৎ শইকীয়া মহোদয় তেওঁ আৰম্ভ কৰিছে যিহেতু দুগৰাকীমান আমাৰ ডিফেন্স লয়াৰে প্ৰশ্ন উত্থাপন কৰিছিলে যে চেন্ট্ৰেল গভৰ্ণমেণ্টে কেনেকৈ পাৰ্মিশ্যন দিব পাৰে আমাৰ যিহেতু ছিংগাপুৰত ঘটনাটো সংঘটিত হৈছিলে আৰু আমাৰ অসমত কেনেদৰে মানে বিচাৰ হ'ব পাৰে কিন্তু সেইটো যে চেংচন চেন্ট্ৰেল গভৰ্ণমেণ্টে কেনেদৰে কৰিছে আৰু কি কাৰণে কাৰণ গুৱাহাটীতে গোটেই কনস্পিৰেচিৰ ষড়যন্ত্ৰটোৰ সূত্ৰপাত হৈছিলে গতিকে ইয়াত হোৱাটোৱে সম্পূৰ্ণ শুদ্ধ সেই কথাখিনি তেওঁ আৰম্ভণি কৰি গোটেই কথাখিনি তেওঁ আদালতত উপস্থাপন কৰিলে তাৰপিছত আমাৰ যিসকল প্ৰজিকিউশ্যন কামাৰ ছাৰে গোটেইখিনি কথা ক'লে যে আমাৰ সিদ্ধাৰ্থৰ 6টা একাউণ্ট এটাচমেণ্টৰ কথা লৈ পেলাই সেই কথাখিনি গোটেইখিনি বিশদভাৱে বিৱৰণ দিলে কেনেদৰে মানি লণ্ডাৰিং হৈছিলে কেনেকুৱাকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত বহুত ব্যভিচাৰ হৈছিলে সেই কথাবোৰ জুবিনৰ ক্ষেত্ৰত কিমানখিনি অন্যায় কৰা হৈছিলে সেই গোটেই কথাবোৰ বিশদভাৱে কৰা হ'ল আৰু ডিফেন্স লয়াৰো তাৰ ওপৰত কিছুমান তেওঁ নিজৰ ফালৰ পৰা কিছুমান যুক্তি দাঙি ধৰিছিলে কিন্তু সেই গোটেই কথাখিনি আজি কি বুলি ক'ম এইখিনি চাৰ্জ হিয়াৰিং এইখিনি আজি হৈ গ'ল সম্পূৰ্ণ আৰু 29 তাৰিখে তাৰ অৰ্ডাৰটো ওলাব আৰু তাৰোপৰি আৰু 20 তাৰিখে আমাৰ নেক্সট ডেট দিছে